ন বিজেপিৰ প্ৰতি পুৰণি বিজেপি নেতাৰ তীব্ৰ ক্ষোভ উজাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৰিছে লগতে হিমন্ত চৰকাৰৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ দেখুৱাইছে এগৰাকী পুৰণি বিজেপি নেতাৰ মতে চৰকাৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লয় আৰু প্ৰকৃততে কি উন্নয়ন হৈছে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আমি লৈ আহিছো এটা ডাঙৰ খবৰ তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ন বিজেপিৰ প্ৰতি ক্ষোভ পুৰণি বিজেপি নেতাৰ ন বিজেপিৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰিছে বিস্ফোৰক মন্তব্য কৰিছে ভোট গ্ৰহণৰ দিনাই ক্ষোভ উজাৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আৰু ইয়াৰ পূৰ্বে অশোক শৰ্মাই বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল আৰু আজি পুনৰ হিমন্ত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অশোক শৰ্মাই বিজেপিৰ প্ৰকৃত উন্নয়নৰ ছবি দেখুৱালে বুলি মন্তব্য কৰিছে অশোক শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে অশোক শৰ্মাই ধাৰুৱা চৰকাৰে বেছি দিন দেশ চলাব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য কৰিছে আৰু ধাৰৰ টকাৰে বেছি দিন ঘৰৰ পৰিয়াল নচলে বুলি মন্তব্য কৰিছে অশোক শৰ্মাই তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই বিস্ফোৰণ অশোক শৰ্মাৰ অভাৰব্ৰিজ ৰাস্তা পথ নিৰ্মাণ কৰিলে দেশৰ উন্নয়ন নহয় এই মন্তব্য অশোক শৰ্মাৰ প্ৰতিমাহে কোটি কোটি টকা ধাৰ লৈছে বিজেপিয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই প্ৰাক্তন বিজেপি বিধায়কে বিস্ফোৰক মন্তব্য কৰিছে প্ৰতিমাহে 1000 কোটি বা 2000 কোটি ঋণ ললে ৰাজ্যবাসী বিপদত পৰিব এনেদৰে পুনৰ বিজেপি চৰকাৰৰ নীতিক সমালোচনা কৰিছে অশোক শৰ্মাই পুৰণি বিজেপি নেতা অশোক শৰ্মাই পুনৰ তীব্ৰ ভাষাৰে ন বিজেপিক সমালোচনা কৰিছে আৰু নিৰ্বাচনৰ দিনটোতেই ন বিজেপিক সমালোচনা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সৰ্বত্ৰে আৰু ভোট গ্ৰহণৰ দিনটোতেই তীব্ৰ ক্ষোভ উজাৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে পুৰণি বিজেপি অশোক শৰ্মাই ন বিজেপিৰ বাবে পুৰণি বিজেপি অৱহেলিত হৈছে বুলি মন্তব্য কৰিছে এইগৰাকী পুৰণি বিজেপি নেতা অশোক শৰ্মাই দীৰ্ঘদিনৰ পৰাই বিজেপিৰ সৈতে জড়িত হৈ আছে বুলি মন্তব্য কৰিছে কিন্তু ন বিজেপিয়ে পুৰণি বিজেপিক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু ভোট গ্ৰহণৰ দিনটোতেই এনেদৰে অশোক শৰ্মাই তীব্ৰ ক্ষোভ উজাৰিছে প্ৰকৃত উন্নয়নৰ ছবি বিজেপি চৰকাৰক দেখুৱাইছো বুলি মন্তব্য কৰিছে ধাৰুৱা চৰকাৰে বেছি দিন দেশ চলাব নোৱাৰে কিয়নো প্ৰতিমাহে চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লয় আৰু এনেদৰে ৰাজ্যবাসী বিপদত পৰিব বুলি মন্তব্য কৰিছে এইগৰাকী অশোক শৰ্মাই এইগৰাকী পুৰণি বিজেপি নেতা অশোক শৰ্মাই পুনৰ ন বিজেপিক সমালোচনা কৰিছে ইয়াৰ পূৰ্বে অশোক শৰ্মাই ন বিজেপিক সমালোচনা কৰিছিল তীব্ৰ ভাষাৰে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল আৰু আজি পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অভাৰব্ৰিজ ৰাস্তা পথ নিৰ্মাণ কৰিলে দেশৰ উন্নতি নহয় যেহেতু বিজেপি চৰকাৰে বিভিন্ন সভাত দেখিবলৈ পোৱা যায় ৰাস্তা পথ নিৰ্মাণৰ গুণ গৰিমা গোৱা দেখিবলৈ পোৱা যায় কিন্তু সেই বিজেপি চৰকাৰকে সমালোচনা কৰিছে এগৰাকী পুৰণি বিজেপি নেতাই অভাৰব্ৰিজ ৰাস্তা পথ নিৰ্মাণ কৰিলে দেশৰ উন্নতি নহয় বুলি মন্তব্য কৰিছে কিয়নো প্ৰতিমাহে কোটি কোটি টকা ধাৰ লৈছে বিজেপিয়ে বুলি মন্তব্য কৰিছে প্ৰতিমাহে 1000 কোটি বা 2000 কোটি ঋণ ললে ৰাজ্যবাসী বিপদত পৰে বুলি মন্তব্য কৰিছে অশোক শৰ্মাই এই মুহূৰ্তত অশোক শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো অভিজ্ঞতা হৈছে যে ধাৰ কৰি হৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একতা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয় মোক নকয় মই ৰাজনীতি কৰোঁ নকয় কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই বাতৰিত 2-এজন মানুহে উষ্ণ প্ৰকাশ কৰিছে তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই সেইটো আমি দেখিছোঁ গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে আমি ৰাজনীতি কৰা মানুহ গণতন্ত্ৰৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে আমাৰ মূল মন্ত্ৰ যেন লাগে আৰু সেই লোকসভাৰ
ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ অসমৰ তৃতীয় পৰ্যায়ত আজি আমি উপনীত হৈছোঁ আৰু তাৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত এইবিলাক এতিয়া কথাটো নহয়, এলাগী কথাটো কোৱাতে হৈছে। কেতিয়াবা কেতিয়াবা হয়, এইবিলাক নোহোৱা কথা নহয়, যিটো ৰাইজে দেখে কয়। কিন্তু নিৰ্বাচনী ভোটদানটো প্ৰথম প্ৰক্ৰিয়া। আমি ভোটদান কৰিবলৈ আহিছোঁ, সপত্নীক আহিছোঁ, ভোট দিলোঁ। গাঁৱৰ মানুহ ইয়াত শাৰী পাতি ৰৈ আছে, সকলোৰে উৎসাহ ভোট দিব, এখন চৰকাৰ গঠন কৰিব। গতিকে ইয়াত এলাগীৰ কথাটো এই মুহূৰ্তত আহি নপৰে। কিন্তু কেতিয়াবা কেতিয়াবা দেখা সমাজত দেখা তাৰতম্যৰ ফলশ্ৰুতিত মানুহে সেইবিলাক কিছু কথা কোৱা মিলা কৰে। নকমে কাৰণ নহয় ভোটদানৰ কথাটো, পাৰ্চেণ্টেজৰ হাৰ বৃদ্ধিৰ কথাটো, হ্ৰাস বৃদ্ধিৰ কথাটো বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰে, এইটো মনৰ উৎসাহৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বৰ্তমান ক্ষেত্ৰত আমি দেখিছোঁ, এইকেইদিন নিৰ্বাচনী বতৰত ঘূৰিছোঁ, আমাৰ যি আঁচনিৰ কাৰণে আমাৰ মহিলাসকল অতি উৎসাহী হৈ আছে। গতিকে বৰষুণ আহিলেও ৰ'দ বতাহ বৰষুণকো নেওচি যিহেতু মিটিঙত গৈছিল, আজি ভোট দিব নাহিব নেকি? গতিকে বৰষুণৰ কাৰণে ইয়াত প্ৰভাৱ কোনো নপৰে। নিশ্চিতভাৱে আমাৰ যিটো নেতৃত্ব প্ৰক্ৰিয়া লৈছে সেইটো সফল হ'ব বুলি মই আশা কৰোঁ। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে। কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যবেক্ষণ পৰ্যালোচনা হোৱা নাই। সেইটো